ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া এক বিশেষ শেহতীয়া খবৰ। অষ্টম দৰমহা আয়োগৰ কাম কাজ যি সুন্দৰভাৱে চলি আছে আৰু তাৰ বাবে যি দিল্লীত বৈঠক আছে আৰু তাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মচাৰী পৰিষদে যি বৈঠকত অংশগ্ৰহণ কৰে, তাত কি সিদ্ধান্ত লোৱা হৈছে আমি আপোনালোকক ক'বলৈ ওলাই আছোঁ। অষ্টম দৰমহা আয়োগ আৰু JCMৰ মাজত ঐতিহাসিক প্ৰথম বৈঠক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে ইতিবাচক খবৰ হয় ছাৰ বাইদেউসকল, য'ত ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়, য'ত মৌলিক দৰমহা, ফিটমেণ্ট ফেক্টৰ আৰু পেঞ্চনৰ ওপৰত বিশদ আলোচনা প্ৰায় 1.5 ঘণ্টা ধৰি চলিছিল। আৰু এক বিশেষ শেহতীয়া খবৰ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক উল্লেখযোগ্য আৰু উৎসাহজনক খবৰ। নৱনিযুক্ত অষ্টম দৰমহা আয়োগ গঠনৰ পিছত সোমবাৰে নতুন দিল্লীত আয়োগ আৰু ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰী পক্ষৰ মাজত প্ৰথমখন আনুষ্ঠানিক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্ৰায় 1.5 ঘণ্টা ধৰি চলি থকা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ ৰঞ্জনা প্ৰকাশ দেশাই ব্যক্তিগতভাৱে এই বৈঠকত অংশগ্ৰহণ কৰে, যিটো এক গুৰুত্বপূৰ্ণ লক্ষণ। কৰ্মচাৰী সংগঠনসমূহৰ হৈ সৰ্বভাৰতীয় ৰেলৱেমেন ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তথা JCM ষ্টাফ চাৰ্জৰ এজন বিশিষ্ট নেতা শিৱগোপাল মিশ্ৰই নেতৃত্ব লৈ কৰ্মচাৰীৰ গোচৰ কঠোৰভাৱে দাঙি ধৰে। মূল আলোচনাৰ বিন্দুসমূহ সূত্ৰ অনুসৰি বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু ভাত্তা পুনৰীক্ষণৰ সৈতে জড়িত কেইবাটাও মৌলিক আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়, য'ত অন্তৰ্ভুক্ত কৰা হয় যে মূল দৰমহা বৃদ্ধি, আনহাতে ন্যূনতম আৰু সৰ্বোচ্চ মৌলিক দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে, যাতে এইবাৰ ন্যূনতম দৰমহা 18,000 টকাৰ ঠাইত 69,000 টকা কৰাৰ কাৰণে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা দাবী জনাইছে। আনহাতে কৰ্মচাৰী এইবাৰ যাতে মৌলিক দৰমহা বৃদ্ধি পায়। প্ৰথমতে সপ্তম দৰমহা আয়োগৰ অধীনত 3 ইউনিট মানে 3জনীয়া পৰিয়াল কৰি দৰমহা বৃদ্ধি কৰা হৈছিল, আৰু এইবাৰ ষ্টাফ চাৰ্জৰ ফালৰ পৰা 5 ইউনিট 5জনীয়া পৰিয়াল এটা চলাত কিমান টকা প্ৰয়োজন হয়। দৈনন্দিন জীৱনত যি মূল্য বৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে, সেই মূল্য বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি আৰু 5জনীয়া পৰিয়াল ধৰি এইবাৰ দৰমহা আৰু পেঞ্চনসমূহ বঢ়াই দিয়াৰ কাৰণে এইবাৰ ষ্টাফ চাইডে অষ্টম দৰমহা আয়োগৰ যি আয়োগ আছে অধ্যক্ষৰ সৈতে তেখেতসকলে 1.5 ঘণ্টাৰো অধিক বৈঠকত মিলিত হয়। দ্বিতীয়টো দাবী হ'ল ফিটমেণ্ট ফেক্টৰ, যি নতুন পে স্কেলৰ বাবে ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণৰ কথা বিবেচনা কৰে। যিহেতু সপ্তম দৰমহা আয়োগৰ অধীনত 2.56 ফিটমেণ্ট ফেক্টৰ ধৰা হয়, আৰু এইবাৰ কৰ্মচাৰী সংঘৰ ফালৰ পৰা এইবাৰ ফিটমেণ্ট ফেক্টৰ 3.833 কৰাৰ কাৰণে দাবী জনাইছে। যদিহে এইবাৰ ফিটমেণ্ট ফেক্টৰ 3.833 কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ যি বেছিক আছে তাৰ লগত যদি আপোনালোকে 3.83 পূৰণ কৰে, তেনেহ'লে সম্ভৱতঃ 3 গুণ পৰ্যন্ত দৰমহা বৃদ্ধি হোৱা দেখা যাব। কিন্তু আমি যি বুজিব পাৰিছোঁ, চাগে ইমান পৰিমাণে দৰমহা কেন্দ্ৰীয় চৰকাৰে বঢ়াই নিদিবও পাৰে, আনুমানিক 2ৰ আশে-পাশে ৰাখিব পাৰে। আৰু যিয়ে নহওক কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এইবাৰ 3.833 কৰাৰ দাবী জনাইছে, আৰু আমিও দাবী জনাওঁ যে যিহেতু মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি 10 বছৰ যিহেতু সম্পাদন হ'ল, সেয়েহে সপ্তম দৰমহা আয়োগত ভালেকেইটা দাবী পূৰণ কৰা হোৱা নাছিল, যাতে ইয়াৰ অষ্টম দৰমহা আয়োগত আটাইকেইটা দাবী বাস্তৱত ৰূপায়িত হয়। তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ দাবী জনাইছে ভাত্তা আৰু পেঞ্চন, DNS ভাত্তা, অন্যান্য ভাত্তা আৰু পেঞ্চনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা। যি 6 ঘণ্টাৰো অধিক সময় বৈঠক অনুষ্ঠিত হয়, তাত যাতে যি DNS এলাউন্স আৰু DNS ৰিলিফ আছে, DA আৰু DR, সেয়া যাতে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলে লাভ কৰি থাকে, আৰু যাৰ ফলত এই DA বৃদ্ধিৰ যি সূত্ৰ আছে সেয়াও তেখেতসকলে পৰিৱৰ্তন কৰাৰ কাৰণে দাবী জনাইছে। অন্যথা যি আপোনালোকৰ DA আছে, সেই DA কম পৰিমাণে দেখা পৰিলক্ষিত হয়। আপোনালোকে মন কৰিব, আগতে সপ্তম দৰমহা আয়োগৰ অধীনত DA 4%, 5%, আনকি ইয়াতকৈ বেছিকৈ বৃদ্ধি পাইছিল। কিন্তু এইবাৰ আপোনালোকে লক্ষ্য কৰক, পৰৱৰ্তী যি 10 বছৰ এই বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ DA নাবাঢ়ে, মাত্ৰ 2%কৈ যদিহে বৃদ্ধি হয়, তেনেহ'লেনো কিমানকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰিব। সেয়েহে যি DA বৃদ্ধি কৰাৰ ফৰ্মুলা আছে, যিহেতু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক ভিত্তিত DA বৃদ্ধি হয়, সেই DA বৃদ্ধি কৰাৰ
যি ফৰ্মুলা তেখেতসকলে সংশোধন কৰি নতুন ৰূপত সেয়া কৰাৰ কাৰণে দাবী জনাইছে, যাতে এইবাৰ পৰৱৰ্তী অষ্টম দৰমহা আয়োগৰ অধীনত যাতে দিয়ে বেছিকৈ বৃদ্ধি পায় আৰু ইয়াৰ লাভালাভ যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভান্বিত হ'ব পাৰে। আৰু লগতে যি পেঞ্চনাৰসকলৰ কাৰণে এক মূল দাবী জনাইছে, যাতে ওৱান ৰেংক ওৱান পেঞ্চন, মানে সকলো পেঞ্চনভোগীসকলে যাতে এটা পেঞ্চনৰ আওতাত আহে আৰু তেখেতসকলে যাতে একেধৰণৰ পেঞ্চন লাভ কৰে, সমপৰ্যায়ৰ পেঞ্চন লাভ কৰে, সেই দাবী এবাৰ উল্লেখ কৰিছে। তেনে ক্ষেত্ৰত কি হ'ব যে কৰ্মচাৰী এজনৰ যিমান পৰিমাণে বেছিক পে অনুযায়ী তেখেতৰ দৰমহা বৃদ্ধি পায়, ঠিক তেনেদৰে পেঞ্চনাৰ এজনক কৰ্মচাৰীৰ সমপৰ্যায়তে তেখেতসকলৰ পেঞ্চন বৃদ্ধি পাব। কিয়নো কৰ্মচাৰী এজনে বছৰত বাৰ্ষিক ইনক্ৰিমেণ্ট লাভ কৰে, কিন্তু পেঞ্চনাৰসকলে বাৰ্ষিক ইনক্ৰিমেণ্ট লাভ নকৰে। আৰু তেনে ক্ষেত্ৰত বৃদ্ধ অৱস্থাত বহুতো বেমাৰ আজাৰে দেখা দিয়ে। তেনে ক্ষেত্ৰত যাতে পেঞ্চনভোগীসকলেও কৰ্মচাৰীৰ সমানেই উপকৃত হ'ব পাৰে, এই বিষয়টো এইবাৰ চোৱা হৈছে। আৰু লগতে এইবাৰ মূল বিষয় ধৰা হৈছে যে পেঞ্চনাৰসকলক যাতে বয়স অনুপাতে পেঞ্চন বৃদ্ধিৰ সুবিধাটো দিয়া হ'ব লাগে। কিয়নো আপোনালোকে জানে যে বৰ্তমান সময়ত 80 বছৰ 80 সম্পাদন কৰিলেহে আপোনালোকৰ 20% দৰমহা একবাৰতে মানে পেঞ্চনত বঢ়াই দিয়া হয়। আপোনালোকে নিজে চাওকচোন, আপোনালোকৰ আশে পাশে কিমানজন মানুহে 80 বছৰ অতিক্ৰম কৰে। তেনে ক্ষেত্ৰত যি বৰ্তমান যুগৰ যান্ত্ৰিক যুগত মানুহে বেছিদিন জীয়াই নাথাকে, সকলোতে খাদ্য হাবি জাবি সকলোতে ভেজাল দেখা যায়। তেনে ক্ষেত্ৰত যাতে বয়স অনুপাতে আপোনাৰ 65 বছৰত 5%, 70 বছৰত 10%, 75 বছৰত 15%, 80 বছৰত 20%, এনেদৰে যাতে বয়স অনুপাতে এইবাৰ পেঞ্চন বৃদ্ধি কৰে, সেয়াও এইবাৰ দাবী জনাইছে। আন এক লক্ষণীয় বিষয় সেয়া হ'ল কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা, যি 14 বছৰৰো অধিক সময়ে দেখা যায়, সেয়া আপোনাৰ 10 বছৰ 9 মাহ নাইবা 11 বছৰৰ ভিতৰত কৰাৰ কাৰণে এইবাৰ দাবী জনাইছে। এতিয়া লক্ষণীয় হ'ব সেয়া চৰকাৰে কিমান দূৰ বিবেচনা কৰে। আনহাতে হ'ল কৰ্মচাৰীৰ স্মাৰক পত্ৰ, সংস্থাসমূহে দাখিল কৰা স্মাৰক পত্ৰ উত্থাপন কৰে। আৰু লগতে এইবাৰ যি বাৰ্ষিক বৃদ্ধিৰ কাৰণে ষ্টাৰ চাইটৰ ফালৰ পৰা এইবাৰ 6% ইনক্ৰিমেণ্ট বিচাৰিছে। সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ইনক্ৰিমেণ্টৰ ফলত 3% যি বাৰ্ষিক বৃদ্ধি হয়, সেয়া এইবাৰ 6% বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছে। আৰু অন্যান্য এলাউন্সসমূহৰ ভিতৰত যি ঘৰ ভাড়া ভাত্তা, সেয়াও বৃদ্ধি কৰাৰ কাৰণে এইবাৰ দাবী জনাইছে। আনহাতে ফিক্সড মেডিকেল এলাউন্স, সেয়াও যাতে বৃদ্ধি হ'ব বুলি কৈ থাকে। এইবাৰ অষ্টম দৰমহা আয়োগত যাতে সঁচাকৈ বৃদ্ধি হয়, সেই কথাও তেখেতসকলে আলোচনা কৰে। আৰু আমি শেষত ক'বলৈ ওলাইছোঁ, এয়া চাব ইতিবাচক পৰিৱেশ। বৈঠকৰ অন্তত ষ্টাফ নেতা শিৱগোপাল মিশ্ৰই কয় যে আলোচনাৰ পৰিৱেশ অতি ইতিবাচক আছিল। সভাপতি ৰঞ্জনা প্ৰকাশ দেশাইয়ে কৰ্মচাৰীৰ স্মাৰক পত্ৰত উত্থাপিত কথাবোৰ অতি গুৰুত্ব সহকাৰে শুনিছিল আৰু ইয়াক ইতিবাচক লক্ষণ হিচাপে দেখা গৈছে। আৰু যি ষ্টাফ চাইডৰ ফালৰ পৰা তেখেতসকলে 8-10টা গুৰুত্বপূৰ্ণ দাবী জনাইছে। অন্যান্য ভাত্তাসমূহ এইবাৰ বঢ়াই দিবৰ কাৰণে জনাইছে অষ্টম দৰমহা আয়োগৰ অধীনত। আৰু এইবাৰ যি অষ্টম দৰমহা আয়োগ গঠন কৰাৰ যি নেতৃত্বত আছে সভাপতি ৰঞ্জনা প্ৰকাশ দেশাইয়ে, তেওঁ ভাল কৰি কথাবোৰ শুনিছে, বুজিছে। তেনে ক্ষেত্ৰত এইবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নিশ্চয় অষ্টম দৰমহা আয়োগৰ অধীনত তেখেতসকলৰ বেছিকৈ উপকৃত হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ পৰ্যায়ত শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।